2-3 ঘণ্টা আগত ইয়াৰ পৰা এটা ডেড বডি উদ্ধাৰ কৰা হৈছে, তাকো টুকুৰা টুকুৰভাৱে, মানে বহু দিনৰ পিছত আজি ডেড বডিটো উদ্ধাৰ কৰা হৈছে। এটা বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি। এতিয়া বৰ্তমান আছো আমি নেপালী খুটি। এতিয়া মই বহি আছো এখন গাঁৱৰ ওপৰত। মোৰ তলত এখন সম্পূৰ্ণ গাঁও পলসত পুত গৈ আছে। এখন হৈছে গোটেইখন এখন গাঁও, য'ত মাত্ৰ কেৱল মই দেখিছো সৰু সৰু টিং ওলাই আছে আৰু এইফালে বাইক স্কুটি অলপ ওলাই আছে। এখন হৈছে গোটেইখন গাঁও, যিখন আপোনালোকে দেখিলে গাঁও বুলি কোনো বিশ্বাসেই নকৰিব। বৰ্তমান মই থিয় হৈ আছো প্ৰায় 25-30টা গৰুৰ মৃতদেহৰ ওচৰত। ইয়াত যিমানখিনি আপোনালোকে দেখিছে এইটো হৈছে এটা গৰু গোহালি। শুনামতে ইয়াত এইখিনি গোটেইখিনি জাৰ্চি গৰুৱে আছিলে, আৰু গোটেই গৰুখিনিৰ ওপৰত আচলতে মই থিয় হৈ আছো বুলি ক'ব লাগিব। ইয়াৰ তলত গোটেইখিনি গৰু আপোনালোকে যিমান দেখিছে গোটেই পলসে পুতি পেলাইছে। ইয়াত আচলতে সম্পূৰ্ণ গৰু আছিলে ইয়াত। আৰু এতিয়া আমি এগৰাকী মহিলাৰ ঘৰত উপস্থিত আছো, যিগৰাকী মহিলা বৰ্তমান সময়ত নাই, কাৰণ তেওঁ বানত নিজৰ ঘৰখন লৈ একেবাৰে উটি গ'ল। আৰু তেওঁ ডেড বডি এতিয়া বিচাৰি পালে নে নেপালে সেইটো আচলতে মানুহে এতিয়ালৈকে আমাক ভালকৈ জনোৱা নাই। কনফাৰ্ম নহয় বুলি কৈছে, পালে নে নাই। এখন স্কুটি পৰি আছে, এখন বেটেৰী ৰিক্সা, ভিতৰত চাইকেল, আৰু এইটো হৈছে গোটেইটো এটা ঘৰ। বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰাই, মানে আজি 10-11 দিন পাৰ হ'ল, আমি আৰু সংগ্ৰামী অসমে লগ লাগি প্ৰায় 16খনতকৈ বেছি গাঁও কভাৰ কৰিলোঁ মাত্ৰ 10-11 দিনত। আৰু গোটেইখিনি মানুহৰ আমি জীৱন ৰক্ষা কৰিছিলোঁ। আৰু সেইখিনি মানুহৰ জীৱন ৰক্ষা কৰোঁতে আমি এইফালে আহিব পৰাই নাছিলোঁ। বৰ্তমান আজি আমি সেইখিনি গোটেইখিনি গাঁও যেতিয়া আমি দেখিলোঁ যে সেইখিনি ভালকৈ আছে, বৰ্তমান আমি তেওঁলোকক খাব পৰা থাকিব পৰা অৱস্থা কৰি থৈ আহিলোঁ। আৰু এতিয়া যেতিয়া আমি আহি নেপালী গাঁওখন পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ, কি ক'ম, মানে ভাষা নাই। মানে ইয়াততো একেবাৰে একোৱে নাই। মানে আমি আছোঁ ক'ত? ইয়াত একেবাৰে একদম শ্মশান নিচিনা ফিল হৈছে আচলতে জেগাডোখৰ। আজি সংগ্ৰামী অসম আৰু আমাৰ টীমটো আহিছিলোঁ আমি গোটেই জেগাডোখৰ পৰ্যবেক্ষণ কৰিবলৈ। বৰ্তমান আছোঁ নেপালী খুটিত। আৰু কি ক'ম, মানে গোটেই জেগাডোখৰ বানে একেবাৰে মৰিহালি কৰি পেলালে। এনেকুৱা পৰিস্থিতি আমি ইমান দিনে সাহাৰ্য দিলোঁ, এনেকুৱা পৰিস্থিতি আমি আজিলৈকে এদিনো দেখাই নাই। গতিকে আমি দেখিলোঁ যে মানুহে ৰিলিফ পাই আছে, খোৱা বস্তু পাই আছে, কিবা কাপোৰ কানি কিবা কিবি পাই আছে। গতিকে আমি সেইখিনি বস্তুৰ ওপৰত ইমান বৰ বেছি গুৰুত্ব দিয়া নাই, কাৰণ আমি ইয়াত গুৰুত্ব দিব বিচাৰিছোঁ বাসস্থানৰ ওপৰত। আমি গোটেই টীমটো আমি ইতিমধ্যে কথা পাতিছোঁ যে আমি ইয়াত কিছু ঘৰ বনাই দিম বুলি আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ। আৰু কোনো ব্যক্তিয়ে যদি আমাক সহায় কৰিব বিচাৰে, কোনোবা মানুহে যদি আমাক কিবা এটা সহায়ৰ হাত আগবঢ়াব বিচাৰে, আপোনালোকে মোক ডাইৰেক্ট পাৰ্চনেলি DM কৰক, মোৰ লগত কথা পাতক। আমি আপোনালোকৰ কথাত একমত হৈ আমি বাকী কামখিনি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু যদিও আমাক সহায়ো যদি নকৰে, আমি নিজৰ ফালৰ পৰা হ'লেও আমি কিছু ঘৰ ইয়াত বনাই দিবলৈ চেষ্টা কৰিম। মানে বনাই দিবই লাগিব আচলতে। শেষত জয় জুবিন দা, জয় আই অসম।